নমস্কাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সঁচাকৈ আপোনাৰ এয়া ফাৰ্ষ্ট ষ্টেটমেণ্ট মোৰ সঁচাকৈ ভাল লাগিছে, মোৰ হৃদয় চুই গৈছে। এয়া হয়তো বহুতৰে চুই গৈছে, কিন্তু ক'বলৈ কৰা নাই। পেপাৰত শিৰোনামত আহিছে, আৰু কাৰণ আপোনাৰ সম্পৰ্কত আৰু ভুল ভাল একো লিখিব নোৱাৰে। তাত আপুনি যোনটো ক'ব বিচাৰিছে, আজান নহয় শংকৰ মাধৱৰ অসম কৰিব লাগে। ঠিকেইতো কথাটো। কিয় এই চব বাঘ হাজৰিকা আজান এইচবৰ দৰকাৰ নাই নহয়, বহুত হৈছে। আৰু আপুনি ইতিমধ্যে অল ইণ্ডিয়া ৰেকৰ্ড কৰিছে। ইয়াৰ আগত বুলডোজাৰ বাবা বুলি কৈছিলে আপোনাৰ ইউ পি যোগী আদিত্যনাথক, কিন্তু তাৰো আপুনি চেৰাই গৈছে। যোনটো আপোনাৰ টোটাল মানে ইমান মানে স্কোৱাৰ ফিট কিমান লাখ ফিট আপুনি যে উচ্ছেদ কৰিলে, সেইটো কিন্তু এটা সঁচাকৈ ৰেকৰ্ড। তো গতিকে এতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতাবিলাকে ভাবিব লাগিব যে আপুনি কিন্তু যোগীতকৈও আগবাঢ়ি আছে উচ্ছেদৰ ক্ষেত্ৰত, মুছলিম বিৰোধী ক্ষেত্ৰত। তো মোৰ কথাটো হ'ল যে মই ইয়াৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে মোৰ চকুৰ কণ্ডিশ্যনটো খুব বেয়া। সেইটো কাৰণে মই ক'লা চশমা পিন্ধোঁ। মই এইটো চাউথৰ হিৰো নহয় যে এনেই মানে ষ্টাইলৰ কাৰণে, মই বচাৰ কাৰণে কৰিছোঁ। এইটো ডক্টৰৰ এডভাইচ মতে কৰিছোঁ। তেতিয়া আজান না মানে শংকৰ মাধৱ ঠিকেইতো নমস্য। তো এতিয়া এটা কাম কৰক, মই চকুৰ কথাটো কেলৈ কৈছোঁ জানেনে? মোৰ চকুৰ কণ্ডিশ্যন বেয়া। এতিয়া কাণটোত মই শুনা পাওঁ, কিছু শুনি পাইছোঁ মানে। কিন্তু এই যে মিয়াসকলৰ যে আজানত মই হৈৰাণ হৈ গৈছোঁ মানে পূৰা। তো গতিকে আটাইতকৈ ভাল হ'ব, আৰু তেতিয়াই প্ৰমাণ হ'ব যে সঁচাকৈ আপুনি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। সেইটো কাৰণে এটা মই আপোনাক টিপছ দিছোঁ। আপুনি কি কৰিব লাগে, ইমিডিয়েটলি গোটেই অসমত আজান বন্ধ কৰি দিব লাগে। চিধা আজান চাজান নহ'ব। কিবা তহঁতৰ কৰিবলৈ আছে মনে মনে কৰিবি, একদম মনে মনে, একদম কাই কিছে আৰু নহ'ব। কাৰণ জানেনে, এতিয়া এই ক'ভিডৰ সমস্যাবিলাকতো আছেই, বাকী ইনফেকশ্যন হৈছে। মই সেইটো কৈ দিওঁ, আৰু এটা নেৰেটিভ আপোনাক জনাই থওঁ। কাৰণ আপোনাৰ IT চেল বা এই যিবিলাক চকুনি আছে, আচল বুদ্ধিটো নিদিয়ে। এনেই ফকতীয়া কিবা গৌৰৱ গগৈ পাকিস্তান লিংক চিং কিবা কিবি আলবাল বকি থাকে, এইচব নহয়। এই যে চাউণ্ড পলিউশ্যন আজানৰ ফলত, তাত আমাৰ কিমান ক্ষতি হৈছে জানেনে? তাৰ ওপৰত আপোনালোকে অধ্যয়ন কৰক, বহুত চিৰিয়াছ কথা। গতিকে গোটেই অসমত মানে মিয়া মানে মুক্ত অসমটো আমি গঢ়িমেই, লগতে আজান আৰু নহ'ব, বহুত হৈছে। এই ৰাতিপুৱা 3টা বজাৰ পৰা আৰম্ভ হয়, কোনো পধ্যেই তেওঁলোকৰ শেষ নহয়। তো গতিকে এইবোৰ মানে মাত্ৰা চেৰাই গৈছে। ইমিডিয়েটলি এইটো আপুনি তেনেকুৱাকৈ কৰক। কাৰণ তেতিয়াহ'লে চাব, এই প্ৰতি বছৰ আপুনি বাঘ হাজৰিকাৰ অস্তিত্ব আছে নাই সেইবিলাক একো বকিবলৈ দৰকাৰ নাই। চিম্পুল এটা বেজি দিয়ক। কাৰণ ভাল ডক্টৰৰ ওচৰত গ'লে ন এডাল দৰৱ নিদিয়ে, এটা বা দুটা দিব। তো গতিকে আপুনি দুটা দিলেই, 1 নম্বৰ হ'ল কি আপোনাৰ বুলডোজাৰ পূৰা চলাই দিলে হৈ গ'ল, কাম খালাচ। আৰু আপুনি 26ত মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে আৰু কৰিবলৈ আছে, আমি জানো। আমি আগতীয়াকৈ আপোনাক শুভেচ্ছা দিছোঁ। কিন্তু আজানটো ইমিডিয়েটলি বন্ধ কৰক। কোনো মিয়াই যদি কৰিবলৈ আছে ঘৰত কৰক। আৰু আপোনাৰ যিবিলাক সংখ্যালঘু আছে মুছলমান আপোনাৰ পাৰ্টিৰ লগত যুক্ত, অলপতেতো শুনিছোঁ যে ৰকিবুলৰ সমষ্টিটো নাকি আপোনাৰ সংখ্যালঘু সম্প্ৰদায়ৰ যে চেল আছে তাহাঁতক পিটন দিছে মানে কংগ্ৰেছীয়ে। তো গতিকে সিহঁতকো কওক, তহঁতিও আজান চাজান কৰা, নমাজ টমাজ এইচব বন্ধ কৰ, বহুত হৈছে। তো গতিকে আজানটো আমি তেতিয়াই মানি ল'ম যেতিয়া আপুনি আজানক পূৰা বাদ দিব পাৰিব। ন' আজান ইন আছাম, কোনো আজান চাজান দিয়া নহ'ব। তেতিয়া আমি সঁচা অৰ্থত অসমত শংকৰ মাধৱৰ ৰাজ্য বা এখন দেশ বনাব পাৰিম। নমস্কাৰ। ভিডিঅ' ভাল লাগিলে বা বেয়া লাগক কোনো কথা নাই, প্লিজ শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।